লংকাজানৰ এই ৰাইজসকলে আজি হাতে হাতে ফটো লৈছে তেওঁলোকে আৰু ইয়াৰ মহিলাসকলে হাতে হাতে কণমানি ক্লাছ 5ৰ কণমানি ফয়জুল হক এইগৰাকী ফয়জুল হকৰ ফটো ইতিমধ্যে তেওঁলোকে হাতে হাতে লৈছে হাতে হাতে লৈ তেওঁ কান্দি আছে এই ফয়জুল হকৰ মাতৃ এইগৰাকী ফয়জুল হকৰ মাতৃ চাওক তেওঁলোকে কান্দি আছে এক পোৱা মাটিত তেওঁলোকে বসবাস কৰে এতিয়া এক পোৱা মাটি তেওঁলোকে বিক্ৰী কৰিবলৈ ইতিমধ্যে হাজু হৈছে এক পোৱা মাটি যদি তেওঁলোকে বিক্ৰী কৰে তেতিয়াহলে তেওঁলোকে হ'ব তেওঁলোকে তিৰপালৰ তলত পথাৰৰ মাজত তেওঁলোকে থাকিব লাগিব ৰাস্তাৰ কাষত তেওঁলোকে থাকিব লাগিব যাৰ বাবে গোটেই গাঁৱৰ ৰাইজ ওলাই আহিছে এই ফয়জুল হকৰ কাষত থিয় দিবলৈ যুৱতীসকলে কান্দি আছে আজি মহিলাসকলে কান্দি আছে আসামবাসী রাইজ আঙ্গুর ভিডিওটা সবাই শেয়ার করে দেন আমার ভাই গুয়াহাটি অনেক বইরা আছে সবাই পয়সা দেন আমরা খুব গরিব মানুষ মাটি বাড়ি বেচলেও আমরা বাসা এবার পাইতাম না আঙ্গুর কোনো উপায় নাই সবাই ভিডিওটা শেয়ার করে দেন আঙ্গুর একটা ভাই আমরা বাইরে বাসা এবার চাই আসমা খাতুনৰ হাতত ফটো চাওক এয়া বাইটিৰ ফটো চাওক এয়া বিছনাত কেনেদৰে শুই আছে চাওক আসমা খাতুন এইগৰাকী ফয়জুল হক যি বিছনাত শুই আছে বিছনাত শুই থকা ফয়জুল হকৰ এইগৰাকী বাইদেউ এয়া আছিলে ফয়জুল হকৰ মাতৃ কি হৈছিল আপোনাৰ ল'ৰাৰ কি হৈছিল আমার লোরা ইয়ে গেছি স্কুল ছুটি দিচ্ছে স্কুল ছুটি দেওয়ার সময় আইতে সময় পড়ে যায় মাথার মধ্যে রক্ত জমে গেছে আমার উতে এলা উদ্যম সব আছে না আছে জানি না তোমরা টাইনানির সাহায্য চাই আল্লাহ আজি গাঁৱৰ যে ইমান ৰাইজ জমা হৈছে চাওক এইগৰাকী হৈছে ফয়জুল হকৰ দেউতা মানসিক ৰোগী বুলি ক'ব লাগিব তেওঁ কাণেৰে নুশুনে কিন্তু এনে অৱস্থাত এনে সিচুৱেশ্যনত কি হ'ব কি কৰিব তেওঁ এই আসমা হতে যাতে ৰাস্তাৰ বিকাৰী হ'ব নালাগে এই কণমানিগৰাকী এই আসমাই যাতে তিৰপালৰ তলত ৰাস্তাৰ কাষত যাতে বসবাস কৰিব নালাগে মাটি বিক্ৰী কৰি এই আসমাৰ ফালে আপোনালোকে এবাৰ চাই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক যদি আজি ফয়জুল হকক বচাবলৈ মাটি বিক্ৰী কৰি দিয়ে তেতিয়াহ'লে এই মৰম লগা এই যে কণমানি ছোৱালীগৰাকী তেওঁ ৰাস্তাৰ কাষত তিৰপালৰ তলত থাকিবলগীয়া হ'ব পাৰে কোনে ৰক্ষণাবেক্ষণ দিব কোনেও নিদিয়ে গতিকে আপোনালোকৰ পৰা 10 টকা 15 টকা সহায়ৰ প্ৰয়োজন হৈছে যাতে আসমা ৰাস্তাৰ কাষত যাব নালাগে ৰাস্তাৰ কাষত বসবাস কৰিব নালাগে আসমাৰ বাবে আপোনালোকে এটা শ্বেয়াৰ কৰি দিব 7099446278 এইটো কাৰ নামত আছে আমার নাম কি নাম মফিদা খাতুন মফিদা খাতুন হৈছে ফয়জুল হকৰ মাতৃ আৰু মফিদা খাতুনৰ নিজৰ নামত ফোনপে নিজৰ নামত গুগল পে মই আপোনালোকক দিছো অসমবাসী ৰাইজ আপোনালোকে ফয়জুল হকক বচাই দিয়ক আজি চাওক এইফালে গাঁৱৰ জিয়ৰী বুৱাৰী তেওঁলোকে কান্দি আছে আজি আইতাসকলে কান্দি আছে আজি ইফালে যি গাঁৱৰ মানুহ তেওঁলোকে আজি ওলাই আহিছিলে মই আহি পাইছো তেওঁলোকে গাঁৱত কালেকশ্যন কৰি আছে টকা তেওঁলোকে সংগ্ৰহ কৰি আছে গাঁৱৰ পৰা মই আহি তেওঁলোকক দেখিছো সুধিছো তেওঁলোকে কৈছে 20ৰ পৰা 25,000 এটা তেওঁলোকে কালেকশ্যন কৰিছে কিন্তু য'ত লাগে 3 লাখ টকা সেই ঠাইত তেওঁলোকে ৰাতিপুৱা ওলাইছে ৰাতিপুৱাৰ পৰা তেওঁলোকে গোটেই গাঁৱৰ ইমূৰৰ পৰা হিমূৰলৈকে তেওঁলোকে কালেকশ্যন কৰি আছে কালেকশ্যন কৰি মাত্ৰ 15ৰ পৰা 25,000 টকা তেওঁলোকে কালেকশ্যন কৰিছে তেওঁলোকে আৰু কালেকশ্যন কৰাৰ ৰাস্তা নাই আৰু কোনো ঠাই নাই তেওঁলোকৰ যিখন অঞ্চল গাঁও আছিলে সেই গোটেই অঞ্চল ইতিমধ্যে তেওঁলোকে কালেকশ্যন কৰি পেলাইছে আৰু উপায় নাই অসমবাসী ৰাইজ আপোনালোকে প্লিজ আপোনালোকে 10 টকা 20 টকা আপোনালোকে দি আপোনালোকে ফয়জুলক বচাই দিয়ক আপোনালোকে আসমাক ৰক্ষা কৰক আসমাৰ জীৱন অন্ধকাৰ হ'বলৈ আপোনালোকে নিদিব তেওঁ এলপি স্কুলত পঢ়ি আছে ক্লাছ 5ত আৰু যোৱা 3 দিন পূৰ্বে স্কুলত গৈছিলে বৰষুণ দিছিলে পিছলি পৰি তেওঁৰ মাথাৰ ভিতৰৰ অংশত তেজ জমা হৈ গৈছে ইতিমধ্যে ডক্টৰে অস্ত্ৰোপচাৰ কৰি এক পোৱা তেজ ওলাইছে মাথাৰ ভিতৰৰ পৰা এক পোৱা তেজ ওলাইছে আৰু বৰ্তমান সময়লৈকে মুখ খোলা নাই মুখেৰে তেওঁৰ জবান ওলোৱা নাই তেওঁ আছে নে জীয়াই আছে নে গুচি গ'ল বৰ্তমান সময়লৈকে গাঁৱৰ মানুহে নাজানে তেওঁ ভেন্টিলেশ্যনত আছে ভেন্টিলেশ্যনত গতিকে চাওক এনেকুৱা মুহূৰ্তত মানে তেওঁৰ পৰিয়ালে ফিল কৰিব পাৰিব কিমান মানে তেওঁলোকৰ ওপৰত কিয়ামত বুলি ক'ব লাগিব তেওঁলোকৰ বাবে এয়া এটা কেমত বুলি ক'ব লাগিব পৰিয়ালটোৰ বাবে দে নেগেটিভ কমেন্ট মাৰিবলৈ মানে টকা নালাগে পইচা নালাগে নেগেটিভ কমেন্ট কৰিব পাৰা কিন্তু আমি বিচাৰি আছো যে আসমাৰ জীৱন অন্ধকাৰ নহবলৈ আমি বিচাৰি আছো যে ফয়জুল হকক উদ্ধাৰ কৰিবলৈ আমি বিচাৰি আছো গাঁওবাসী বিচাৰি আছে যে ফয়জুল হকৰ মাটিখিনি যাতে বিক্ৰী কৰি এই পৰিয়ালটো যাতে ৰাস্তাৰ বিকাৰী নহয় সেইটো আমি বিচাৰি আছো স্ক্ৰিনত নম্বৰ দিয়া আছে
এইগৰাকী ফয়জুল হকৰ নিজ মাতৃৰ নম্বৰ দি আছে স্ক্ৰীনত, লগতে স্ক্ৰীনাৰ দি দিছোঁ। আপোনালোকে যিমান পাৰে আপোনালোকে শ্বেয়াৰ কৰিব। লগতে মই পুনৰ এবাৰ আপোনালোকৰ ওচৰত মই ক্ষমা বিচাৰিছোঁ। মই ৰফিক হোজাই নিজে অসহায় হৈ গৈছোঁ। এইকাৰণে মোৰ ওচৰত ডেইলি 20টা 25টা হেল্পিঙৰ কাৰণে মোৰ ওচৰত ফোন আহে, কিন্তু মই নিজে অসহায়, যাৰ বাবে মই আপোনালোকৰ ওচৰত ক্ষমা বিচাৰিছোঁ। মই এদিনত 20টা 25টা সহায়ৰ ভিডিঅ' কৰা মোৰ দ্বাৰা সম্ভৱ নহ'ব, একেবাৰে মোৰ দ্বাৰা সম্ভৱ নহ'ব। যোনে যোনে এনেধৰণৰ সহায়ৰ বাবে মোৰ লগত যোগাযোগ কৰি আছে, কিছুমানে মোক বেয়াও পাই আছে মই গৈ ভিডিঅ' বনাই নিদিয়াৰ কাৰণে। প্লিজ আপোনালোকে যোনে পৰৱৰ্তী সময়ত মোৰ লগত এনেদৰে চেঞ্চিটিভ বিষয় লৈ যোগাযোগ কৰিব বিচাৰে, মোৰ এবাউটত যাব, বেনাৰত যাব, মোৰ হোৱাটছআপ নম্বৰ দিয়া আছে। মোক আপোনালোকে ভইচত কৈ দিব যে বেমাৰটো আপোনালোকৰ কেনে চেঞ্চিটিভ, মেটাৰটো কেনে চেঞ্চিটিভ আছে, ভইচ মেছেজত ডিটেইলছটো কৈ আপোনালোকে থৈ দিব। আৰু এনেদৰে থ'লে ডেইলি 20টা 25টা যদি ভইচ আহে, মই চাম কোনটো বিষয় বেছি গুৰুত্বৰ, কোনটো বিষয় বেছি কঠিন চেঞ্চিটিভ, সেই বিষয়টোহে মই তুলি ধৰিব পাৰিম। কাৰণ মোৰ দ্বাৰা সম্ভৱ নহ'ব এদিনত 20টা 25টা ভিডিঅ' বনোৱা, মোৰ দ্বাৰা সম্ভৱ নহ'ব। যাৰ বাবে আজি 2 মাহৰ পৰা কণ্টিনিউ মোৰ লগত যোগাযোগ কৰি আছে। মই এই কথাখিনি ক'বলৈ সময় পোৱা নাই। আজি এই বিষয়টোৰ লগত মই কথাখিনি আপোনালোকক কৈ দিছোঁ যাতে আপোনালোকে কথাখিনি বুজে। মই এজন ৰফিক হোজাই, গোটেই ডিব্ৰুগড়, শিৱসাগৰ, যোৰহাট, বৰপেটা, গোটেই অসমৰ পৰা অসমৰ ৰাইজে ৰফিক হোজাইক বিচাৰি আছে, অসমৰ ৰাইজে ৰফিক হোজাইক নিব বিচাৰি আছে। মই ইমান দূৰ যাব নোৱাৰোঁ। মোৰ ডিষ্ট্ৰিক্টত হ'লে মই দৌৰ মাৰি গৈ ভিডিঅ' এটা বনাই দিব পাৰোঁ, কিন্তু আউট অফ ডিষ্ট্ৰিক্টৰ পৰা মোৰ লগত যোগাযোগ কৰি আছে, যাৰ বাবে মই ক্ষমা প্ৰাৰ্থী। আপোনালোকে মোক হোৱাটছআপ ভইচ মাৰি থৈ দিব। 15-20টা হেল্পিঙৰ খবৰ আহিলে মই বেছি যিটো চেঞ্চিটিভ, সেই চেঞ্চিটিভ বিষয়টো মই তুলি ধৰিবলৈ চেষ্টা কৰিম। আৰু আপোনালোকে অসমবাসী ৰাইজ এই ফয়জুল হকক আপোনালোকে বচাই দিয়ক। আসমাৰ জীৱন অন্ধকাৰ হ'বলৈ আপোনালোকে নিদিব। এওঁলোকৰ ফেমিলিৰ আপোনালোকে মাটি বাৰী বিক্ৰী হ'বলৈ নিদিব। আজি চাওক, মই শংকৰদেৱ নগৰৰ পৰা আজি উদালিৰ এই ভিতৰীয়া ঠাইত লংকাজান বুলি কয় ন, লংকাজান এই ভিতৰীয়া ঠাইত মই ইমান দূৰত মই আহিছোঁ একমাত্ৰ এই ফয়জুল হকৰ এনে চেঞ্চিটিভ বিষয় শুনি। মই দেখিছোঁ যে যিমান কেইজন মানুহে মোৰ লগত যোগাযোগ কৰি আছে, মই দেখিছোঁ যে এই বিষয়টো অতি চেঞ্চিটিভ, অতি গুৰুত্বৰ। গতিকে যোনে শ্বেয়াৰ কৰে তেওঁলোকেও সোৱাব পাব। মই কওঁ যোনে 1 টকাও দিব নোৱাৰে, আপোনালোকে শ্বেয়াৰ কৰি দিব। আপোনালোকে শ্বেয়াৰ কৰি দিলে হয়তো আৰু 10জন 20জনৰ ওচৰত ভিডিঅ'টো গৈ পাই যাব আৰু তেওঁলোকে সহায় কৰিব। তেতিয়াহ'লে সোৱাবৰ বাগি আপোনালোকে হ'ব, আপোনালোকে নেকি পাব। গতিকে আল্লাহৰ পালে চাই প্লিজ আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো। আপোনালোকে শ্বেয়াৰ নকৰি আপোনালোকে নাযাব। আজি ক'বলৈ গ'লে বহুত দুখ লগা ঘটনা এইটো। কাৰণ স্কুল গৈ কেনে স্কুলৰ পৰা আহোঁতে হঠাৎ পৰি গৈ যোনটো ঘটনা হ'ল, এইটো আমি খুব দুখিত পাইছোঁ। মাথাত তেজ জমা হৈ গ'ল। কাৰণ পৰি গৈ এনেকুৱা কণ্ডিশ্যন হৈছে, মাথাত আপোনাৰ এইটো ছাইডত আপোনাৰ 1 পোৱা তেজ জমা হৈ গৈছিলে। এইটো বৰ্তমান আদিত্য নাৰ্ছিঙত নগাঁও লৈ গৈ কেনে এইটো আপোনাৰ অপাৰেশ্যন কৰা হৈছে। অপাৰেশ্যন কৰাৰ পিছত বৰ্তমান ভেণ্টিলেটৰত সোমাই আছে মানুহজন। কিন্তু এই কণমানি ছাত্ৰজন যে এনেকুৱা পৰি গৈ যে দুখ পালে, এতিয়া তাৰ দেউতাকৰতো ইমান সম্পত্তি নাই যে পইচা পাতি দি ঠিক কৰিব। কিন্তু আপোনালোকে অকণমান এই ভিডিঅ'টো অকণমান চাই ইয়ৰ মাতৃ আৰু দেউতাকৰ পিনে চাই আৰু কণমানিকজনী বচাবৰ কাৰণে যদি আপোনালোকে অকণমান সহায় কৰে, তেতিয়াহ'লে এই মাকজনী আৰু দেউতাকজনে অকণমান সহায় পাব।